সপ্ত নৃত্যকৰ সৌজন্যত আৰু চৰাইদেউবাসীৰ সহযোগত আগন্তুক 14 জুন তাৰিখে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ চুকাফা পৰ্যটন ভৱনত অসম ভিত্তিত প্ৰাইজমানি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ আয়োজন চলা হৈছে। উল্লেখযোগ্য যে শ্ৰী শ্ৰী মহাপুৰুষ গুৰু দুজনাৰ অনবদ্য সৃষ্টিৰাজিৰে চহকী সত্ৰীয়া নৃত্য এক অনুপম শিল্পকলা। এই সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মানসেৰে বৃহত্তৰ অঞ্চলটোৰ 7খনকৈ সংগীত বিদ্যালয় একেলগ হৈ সপ্ত নৃত্যকৰ নামেৰে নামাকৰণ কৰি চৰাইদেউবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে প্ৰাইজমানি সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ এক বৃহৎ আয়োজন চলা হৈছে। ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত নৃত্যৰ আখৰা কৰি থকা পৰিলক্ষিত হৈছে। সেয়ে উদযাপন সমিতিয়ে ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। আগতীয়াকৈ নাম ভৰ্তি কৰিবৰ বাবে ইচ্ছুক প্ৰতিযোগীয়ে 7636095566 নাইবা 7086819484 অথবা 7896302350 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। নমস্কাৰ, মোৰ নাম অংশুমান চানবুচা। আমি চৰাইদেউৰ বৃহত্তৰ চৰাইদেউ অঞ্চলৰ সাতখন নৃত্য বিদ্যালয় একত্ৰিত হৈ সপ্ত নৃত্যকৰ নামাকৰণেৰে আমি সদৌ অসম ভিত্তিত সত্ৰীয়া আৰু সৃষ্টিশীল নৃত্যৰ এটা প্ৰতিযোগিতা আমি আয়োজন কৰিবলৈ লৈছোঁ। আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ কাষতে থকা চৰাইদেউ পৰ্যটন ভৱনত অহা 14 জুন তাৰিখে। গতিকে মই সকলো প্ৰতিযোগীকে আমাৰ অনুষ্ঠানটিলৈ সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। তোমালোক সকলোৱে অনুষ্ঠানটিত যোগদান কৰিবাহি আৰু তোমালোকৰ যি প্ৰতিভা আছে প্ৰতিভাসমূহ বিকাশ কৰিবা বুলি মই আশা ৰাখিলোঁ। আৰু ইয়াৰ আমি 3টা শাখা আমি ইয়াত গঠন কৰিছোঁ। ক শাখা অৰ্থাৎ মৌ শাখা, নিম্ন শাখা আৰু উচ্চ শাখা। 3টাকৈ শাখাত আমি বিভাজিত কৰিছোঁ। 4 বছৰৰ পৰা 14 বছৰ বয়সলৈকে আৰু 12 বছৰৰ পৰা 16 বছৰ বয়সলৈকে আৰু উচ্চ শাখাত আছে 17 বছৰৰ পৰা 25 বছৰ বয়সলৈকে। গতিকে 3টি শাখাতে যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিম বুলি ভাবিছা, আগতীয়াকৈ আমাৰ যোগদানৰ তাৰিখ আছে। গতিকে তোমালোকে সোনকালে যোগদান কৰিবা। ধন্যবাদ। হয়, আগন্তুক 14 জুন তাৰিখে আমি এই সপ্ত নৃত্যৰ উদ্যোগত তথা চৰাইদেউবাসীৰ সহযোগত অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা পাতিবলৈ লৈছোঁ। এই আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চৰাইদেউ অঞ্চলৰ আশে পাশে থকা 7খন সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আমাৰ আৰু লগতে এই বৃহত্তৰ অঞ্চলত গাঁৱে ভূঞে থকা উঠি অহা উদীয়মান ল'ৰা ছোৱালীবিলাকৰ নৃত্য তেখেতলোকৰ পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে আমি আজি অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা চৰাইদেউ পৰ্যটন ভ্ৰমণত অহা 14 জুনত আমি আয়োজন কৰিবলৈ লৈছোঁ। এই 7খন সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আৰু চৰাইদেউবাসীৰ সহযোগত সুন্দৰভাৱে আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ তথা শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই সৃষ্টি কৰা সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শনী কৰিবৰ কাৰণে বা দাঙি ধৰিবৰ কাৰণে আমি এটা চেষ্টা চলাইছোঁ। লগতে আধুনিক গীতৰ নৃত্যও প্ৰদৰ্শন কৰিবৰ কাৰণে আমি অসম ভিত্তিত এই অনুষ্ঠানভাগি পাতিবলৈ লৈছোঁ। আমাৰ এই অনুষ্ঠানভাগিত বা এই সত্ৰীয়া নৃত্যৰ আমি যিটো অসম ভিত্তিত কৰিব লৈছোঁ, আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই মুখ্য পৃষ্ঠপোষক হিচাপে লৈ অনুষ্ঠানভাগি আমি সাফল্যমণ্ডিত কৰিবলৈ আৰু চৰাইদেউবাসীৰ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ এই লুকাই থকা ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা যাতে আমি দাঙি ধৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। লগতে আমি বিচাৰক মণ্ডলী এনেধৰণৰ আনিছোঁ, যিসকল বিচাৰকে আমাৰ ইয়াত যি তেখেতলোকৰ পাৰদৰ্শিতা দাঙি ধৰিব, তেওঁলোকৰ লুকাই থকা তেওঁলোকৰ যি নৃত্যত লুকাই থকা পাৰদৰ্শিতাসমূহ আমি সদৌ অসমতে বা ভাৰতবৰ্ষত জিলিকাবৰ কাৰণে আমাৰ বিচাৰক মণ্ডলীয়ে চেষ্টা কৰিব। আৰু গতিকে আপোনালোকৰ যাৰ
সন্তান বা বালিকা আছে তেখেতলোকে আমাৰ এই অনুষ্ঠানভাগিত যোগদান কৰিবলৈ আমি সমূহ চৰাইদেউবাসী তথা অসমবাসীক সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু অহা 14 জুনত আপোনালোকৰ সন্তানে যে পাৰদৰ্শিতা দেখুৱাব পাৰিব তাৰ আশাৰে সকলো অসমবাসীলৈ আৰু আমাৰ বিশেষকৈ এই চৰাইদেউবাসীলৈ নমস্কাৰ জনাইছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।